আৰু সেই যুৱতীগৰাকী হৈছে কিম জং উনৰ কন্যা উত্তৰ কোৰিয়াৰ নতুন শাসক কোন হ'ব মানে কিম জং উনৰ উত্তৰাধিকাৰী কোন হ'ব তাৰ পাছত কিম জং উনৰ পাছত উত্তৰ কোৰিয়াত কোনে শাসন কৰিব তাক লৈ এটা দীৰ্ঘদিনীয়া চৰ্চা আছিল কিন্তু এতিয়া শেহতীয়াকৈ কিম জং উনৰ কন্যা চৰ্চাত আহিছে যেতিয়াৰ পৰাই চীনত দ্বিতীয় বিশ্বযুদ্ধৰ 80 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান হ'ল য'ত চীনৰ ভিক্টৰী পেৰেড হৈছিল এই ভিক্টৰী পেৰেডত এবাৰ কিম জং উন আহিছিল অতিথি হিচাপে আৰু তাতেই তেওঁ লগত লৈ আহিছিল নিজৰ কন্যা যিগৰাকীৰ নাম হৈছে 13 বছৰীয়া তেওঁৰ নাম হৈছে কিম জু ই আৰু এগৰাকী হৈছে কিম জু ই অত্যন্ত 13 বছৰীয়া এগৰাকী যুৱতী যিগৰাকীক উত্তৰ কোৰিয়াৰ কিম জং উনৰ পাছত শাসক বুলি তেখেতক অভিহিত কৰা হৈছে আৰু ৰাজনৈতিক বিশেষজ্ঞসকলে কৈছে যে কিম জং উনে সমগ্ৰ বিশ্ববাসীৰ সন্মুখত উত্তৰ কোৰিয়াৰ পৰৱৰ্তী শাসকগৰাকীক চিনাকি কৰাই দিবৰ কাৰণেই এই দ্বিতীয় বিশ্বযুদ্ধৰ 80 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানৰ চীনৰ ভিক্টৰী পেৰেডলৈ লৈ আনিছিল আৰু তাৰ পৰাই সমগ্ৰ বিশ্বই যাতে দেখে যে কিম উত্তৰ কোৰিয়াৰ নেক্সট শাসক কোন বা নেক্সট ৰুলাৰ কোন হ'ব হেয়া হ'ব কিম জং উনৰ কন্যা 13 বছৰীয়া নাম হৈছে কিম জং উন আৰু আটাইতকৈ ডাঙৰ কথা কাৰণ উত্তৰ কোৰিয়াৰ ভিতৰৰ কথা বিশ্বই নাজানে উত্তৰ কোৰিয়াৰ ভিতৰ প্ৰকৃততে কি হৈ আছে সমগ্ৰ বিশ্বই খবৰ নাপায় কোৱা হয় এতিয়াও বহু পিছ পৰি আছে উত্তৰ কোৰিয়া আৰু লগতে কঠোৰ নীতি নিয়মৰ মাজত উত্তৰ কোৰিয়াবাসী থাকিব লাগে উত্তৰ কোৰিয়াবাসীয়ে যি মন যায় আপুনি বা বিশ্ব অন্য দেশৰ যিসকল জনসাধাৰণ আছে তেওঁলোকে যি ধৰণে কাম কৰিব পাৰে উত্তৰ কোৰিয়াৰ জনগণে কৰিব নোৱাৰে কাৰণ তাত একনায়কত্ববাদ আছে আৰু তাত উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ নিৰ্দেশ মৰ্মে তাৰ জনতা থাকিব লাগিব তাৰ আগৰ প্ৰজন্ম আছিল যেতিয়াৰ প্ৰায় উত্তৰ কোৰিয়া দক্ষিণ কোৰিয়া ভাগ হ'ল দুখন দেশ হ'ল তাৰ পিছৰ প্ৰায় কিন্তু এই কিম জং উনৰ পৰিয়ালটোকেই উত্তৰ কোৰিয়াৰ সমগ্ৰ দেশবাসীয়ে তেওঁলোকক ভগৱান বুলি ভাবে তেওঁলোকে সৰ্বোচ্চ তেওঁলোকে সুপ্ৰিম লিডাৰ তেওঁলোকৰ মতে সকলো হ'ব লাগিব কোনো ধৰণৰ সংবিধান নাই কোনো ধৰণৰ ধৰ্ম নাই তাত আনকি এনেকুৱা ধৰণৰ হৈছে বিদেশ ভ্ৰমণৰ পৰা আৰম্ভ কৰি ইন্টাৰনেট ব্যৱহাৰ কৰালৈ ধৰ্মৰ পৰা আৰম্ভ কৰি ক্ৰিয়ালৈ সকলোতে তাত সীমাবদ্ধতা আছে আমাৰ জনকে ক্ৰিয়া খেলাৰ বা মনোৰঞ্জনৰ সকলো ধৰণৰ যি মন যায় তাকে কৰিব পাৰি কিন্তু উত্তৰ কোৰিয়াত কৰিব নোৱাৰি সেইবাবে সকলোৱে আশা কৰিছিল যে উত্তৰ কোৰিয়াৰ শাসন কেতিয়া সলনি হ'ব বা উত্তৰ কোৰিয়াৰ শাসন ব্যৱস্থা কেনেকৈ সলনি কৰিব কেতিয়া সলনি হ'ব কাৰণ কিম জং উনক আশা কৰা হৈছিল কিম জং উনৰ পিতৃ বিয়োগৰ পাছত যেটা কিম জং উনে শাসনৰ ভাৰ লৈছিল সকলোৱে আশা কৰিছিল যে কম বয়সীয়া এজন শাসক হয় তেখেতে নতুন চিন্তাধাৰাৰে উত্তৰ কোৰিয়াৰ আগৰ যেনেকুৱা ধৰণৰ শাসন চলিছিল একনায়কত্ববাদ চলিছিল হিয়া উৰ পৰিব বুলি আশা কৰা হৈছিল কিন্তু নহয় কিম জং উনেও ককাকৰ আৰু পিতৃৰ পদাঙ্ক অনুসৰণ কৰিলে এটা কঠোৰ শাসন তেখেতে উত্তৰ কোৰিয়াত চলি আছিল আৰু এতিয়া যেহেতু উত্তৰ কোৰিয়া মাজে মাজে চৰ্চাত আহে কাৰণ তেওঁলোকৰ যিবোৰ পাৰমাণৱিক কাৰ্যসূচী থাকে লগতে হাইড্ৰজেন বোমা বা পাৰমাণৱিক বোমা তেওঁলোকে যিবোৰ পৰীক্ষণ কৰে সমগ্ৰ বিশ্বক চিন্তাত পেলায় কিন্তু শেহতীয়াকৈ চীনৰ সৈতে এটা ভাল সম্পৰ্ক আছে উত্তৰ কোৰিয়াৰ আৰু এইবাৰ যিটো 80 সংখ্যক বৰ্ষপূৰ্তি আছিল দ্বিতীয় বিশ্বযুদ্ধৰ চীনৰ যিটো স্বাধীনতা দিৱস তেওঁলোকে পালন কৰিছিল য'ত ভ্লাদিমিৰ পুটিন গৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৈছিল আমেৰিকা বিৰোধী যিবোৰ শক্তি এবাৰ একত্ৰিত হৈছিল চীনত আৰু সেই তাতো এজন কিন্তু কিম জং উন এখন বিশেষ ৰেলেৰে তেখেতে উত্তৰ কোৰিয়াৰ পৰা আহি চীনত উপস্থিত হৈছিল তাক লৈ চৰ্চা অব্যাহত আছিল আৰু সেই ৰেলখনতেই লৈ আহিছিল নিজৰ কন্যা 13 বছৰীয়া নাম হৈছে কিম জু ই আৰু তেখেতক ইয়াৰ আগতে দেখা পোৱা গৈছে বিভিন্ন উত্তৰ কোৰিয়াৰ কিছুমান তেওঁলোকে ফটো ৰিলিজ কৰিছে য'ত দেখা পোৱা গৈছে সামৰিক পেৰেডত হওক বা কৰবাত বোমা বিশেষজ্ঞসকলৰ সৈতে বা এনেকুৱা যিসকল উত্তৰ কোৰিয়াৰ সেনা বিষয়া আছে তেওঁলোকৰ সৈতে নিজৰ কন্যাক লগত লৈ যোৱা দেখা গৈছে কিম জং উনে তাৰ পৰা ৰাজনৈতিক বিশেষজ্ঞসকলে এটা ধাৰণা কৰিছে যে পৰৱৰ্তী শাসনভাৰ হয়তো এগৰাকী 13 বছৰীয়া যিগৰ নাম হৈছে কিম জু ই তেওঁৰ হাতলৈ যাব পাৰে কাৰণ কিম জং উনৰ কোনো পুত্ৰ সন্তান নাই সেই কাৰণে নিজৰ কন্যাকে হয়তো উত্তৰ কোৰিয়াৰ শাসনভাৰ তেখেতে সমজাই দিব কিন্তু চীনত যি ধৰণৰ আমি ছবি দেখিবলৈ পালো কাৰণ ভ্লাদিমিৰ পুটিন তাত আছিল চীনৰ ৰাষ্ট্ৰপতি জিনপিং আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছিল আৰু লগতে বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকল তালৈ আহিছিল আৰু তাতেই এগৰাকী 13 বছৰীয়া যুৱতীক তেখেতে চিনাকি কৰি দিছে যে পৰৱৰ্তী উত্তৰ কোৰিয়াৰ শাসক হ'ব এগৰাকী যুৱতী আৰু এটা কথা যে উত্তৰ কোৰিয়া আৰু চীনৰ সম্পৰ্ক অতি মধুৰ সেইবাবে ৰাজনৈতিক বিশেষজ্ঞসকলে ক'ব বিচাৰিছে যে চীনতকৈ
সুৰক্ষিত স্থান নিজৰ কন্যাক সমগ্ৰ বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাই দিবৰ কাৰণে চীনতকৈ সুৰক্ষিত স্থান কোনো নাই বুলি হয়তো কিম জং উনে ভাবিছিল আৰু সেই কাৰণে তেখেতে পূৰ্ব পৰিকল্পিতভাৱে সেই তালৈ আহিছিল আহিয়ে নিজৰ কন্যাক সকলোৰে সন্মুখত চিনাকি কৰি দিছে বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে ক'ব বিচাৰিছে আৰু উত্তৰ কোৰিয়াৰ জনগণসকলে যেটো তেওঁলোকে ধৰক এতিয়া আমাৰ সমগ্ৰ বিশ্বত যিদৰে অন্য প্ৰান্তত ইন্টাৰনেট হওক শিক্ষা হওক ক্ৰিয়া হওক বিভিন্ন দেশত যি ধৰণৰ স্বাধীনতা আছে উত্তৰ কোৰিয়াত নাই আৰু এতিয়া লাহে লাহে কিছুমান ইউটিউবাৰ তালৈ যায় তেওঁলোকে আপোনালোকে ইতিমধ্যে সোশ্যাল মিডিয়াত দেখিছে কিমান নীতি নিয়মৰ মাজত তেওঁলোক থাকিব লাগে কোনো ধৰ্মগ্ৰন্থ তালৈ নিব নোৱাৰি এটা কঠোৰ নীতি নিয়মৰ মাজত এই সকল লোকে বসবাস কৰি আহিছে এতিয়া আশা কৰা হৈছে যদিহে নতুন প্ৰজন্মৰ কোনোবা লোকৰ হাতত শাসনৰ ভাৰ পৰে তেন্তে উত্তৰ কোৰিয়াৰ ভৱিষ্যত খলনি হ'ব নেকি বা উত্তৰ কোৰিয়াত যি ধৰণৰ একনায়কত্ববাদ চলি আছে সেই একনায়কত্ববাদৰ অন্ত পৰিব নেকি তাক লৈ চিন্তা চৰ্চা অব্যাহত আছে কিন্তু তাৰ মাজতে এটা কথা কোৱা হৈছে যে ৰাজনৈতিক বিশেষজ্ঞসকলে এটা কথাই কৈছে কিন্তু অস্বীকাৰ কৰিছে এই বাতৰি যে কোনো কাৰণত এগৰাকী মহিলা বা যুৱতীক উত্তৰ কোৰিয়াৰ শাসনভাৰ গতাই নিদিয়ে কিম জং উনে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কাৰণ যি উত্তৰ কোৰিয়াৰ যেটো পৰম্পৰাগত তেনেকুৱা ৰক্ষণশীল সমাজ আছে সেই সমাজে এগৰাকী মহিলাক এখন দেশ চলাবলৈ সুযোগ নিদিয়ে তেনেকুৱা ধৰণৰ মন্তব্য আছে কিন্তু কিম জং উনৰ নিজৰ পৰিয়ালৰ কোনো নহয় অন্য কোনো লোকে উত্তৰ কোৰিয়াৰ শাসনভাৰ সমজি লব জানো তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে বা কিম জং উনে উত্তৰ কোৰিয়াৰ শাসনভাৰ অন্য লোকৰ হাতত গতাই দিব জানো তাক লৈ প্ৰশ্ন উত্থাপন হৈ আছে কিন্তু চৰ্চাত আছে এগৰাকী যুৱতী 13 বছৰীয়া যুৱতী মই ইতিমধ্যে দেখুৱাইছো বহু ফটো এতিয়া ভাইৰেল হৈছে এয়া উত্তৰ কোৰিয়াৰ সেনা বাহিনীৰ সৈতে আছে কিম জং উনৰ কন্যা আৰু তেওঁলোকৰ যিবোৰ চৰকাৰী কাৰ্যসূচী আছে তাতো এতিয়া নিজৰ কন্যাক লৈ যায় কিম জং উনে আৰু বাৰম্বাৰ তেওঁলোকে এটা কথা কৈ আছে যে উত্তৰ কোৰিয়াৰ নতুন উত্তৰ কোৰিয়াৰ কবাত শাসন ব্যৱস্থা খলনি হোৱাৰ পথত আহিছে নেকি কাৰণ চীনৰ প্ৰায় এই কথা দিছে আৰু উত্তৰ কোৰিয়াৰ সিংহাসনত কোন বহিব তাক লৈ দীৰ্ঘদিনীয়া এক চৰ্চা আছিল আৰু চৰ্চাৰ মাজতেই এই কেইখন ফটোৱে কিন্তু চৰ্চা লাভ কৰিছে বিশেষকৈ চীনৰ ভিক্টৰী পেৰেডত যি ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গ'ল 13 বছৰীয়া কন্যা আহিছিল পুটিনৰ সৈতে কথা পাতিলে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতিলে আৰু তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে এইটো এটা উকমুকনি আসলতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিজৰ দেশখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা শক্তি প্ৰদৰ্শনৰ ক্ষেত্ৰত বা পৰৱৰ্তী শাসক কোন হ'ব তাক আগতীয়াকৈ কিম জং উনে সমগ্ৰ বিশ্ববাসীৰ সন্মুখত হয়তো চিনাকি কৰি দিছে হয়তো তেখেতৰ এটো কূটনৈতিক কৌশল হ'ব পাৰে কিন্তু সমগ্ৰ বিশ্ববাসী ইতিমধ্যে কৈছো যে উত্তৰ কোৰিয়াৰ কথা ইমান কৈ নাজানে কাৰণ তাত ইন্টাৰনেট বেন হৈ আছে আৰু যিবোৰ ব্ৰাউজাৰ তেওঁলোকে নিজে ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ কিছুমান চৰকাৰী চেনেল হে আছে কিছুমান কম তথ্য বাহিৰলৈ লৈ আহে তাৰ মাজতো কিন্তু উত্তৰ কোৰিয়াৰ ভিতৰত কি হৈ আছে কি হৈ থকা নাই তাক লৈ চৰ্চা অব্যাহত আছে আৰু এই উত্তৰাধিকাৰী যেটো লিষ্ট আছে তাত কিন্তু কিম জং উনৰ ভগ্নী নামো পৰৱৰ্তী শাসকৰ তালিকাত সন্নিবিষ্ট হৈ আছে কোৱা হৈছে যে কন্যাতকৈ আগতে ভগ্নীয়ে স্থান পাব পাৰে নতুবা তেওঁলোকৰ উত্তৰ কোৰিয়াৰ সেনা বাহিনীৰ কিছুমান উচ্চ পৰ্যায়ৰ শীৰ্ষ বিষয়াৰ ক্ষেত্ৰতো হয়তো কিম জং উনৰ পাছত তেওঁলোককো শাসনৰ ভাৰ সমজাই দিয়া হ'ব পাৰে কিন্তু চীনত আহি পেলাই কাৰণ আমেৰিকা বিৰোধী শক্তিসমূহ এবাৰ চীনত একলগ হৈছিল ৰাছিয়াৰ সৈতে বাণিজ্য সম্পৰ্ক ৰক্ষা কৰা দেশসমূহক আমেৰিকাই ভাবুকি প্ৰদান কৰিছিল শুল্কৰ দাদাগিৰি দেখুৱাইছিল চীনক দেখুৱাইছিল ভাৰতক দেখুৱাইছিল হেউতেকৈ ইউৰোপৰ দেশসমূহকো তেওঁলোকে ভাবুকি প্ৰদান কৰিছে যাতে ৰাছিয়াৰ পৰা তেওঁলোকে খাৰুৱা তেল ক্ৰয় নকৰে তেনে পৰ্যায়তে কিন্তু উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে উত্তৰ কোৰিয়াৰ পৰা আহি তেওঁ চীনত উপস্থিত হৈছিল এখন ৰেলেৰে আৰু সেই ৰেলখনত উপস্থিত হ'কলৈ চৰ্চা অব্যাহত আছিল কাৰণ কিম জং উনৰ আগৰ যিসকল শাসক আছিল তেখেতৰ দেউতাক আৰু তেখেতৰ ককাক তেওঁলোকে কিন্তু বিশ্বৰ যিকোনো দেশলৈ গৈছিল তেতিয়া সেই ৰেলখনৰে গৈছিল আৰু ৰেলখনৰ গতিবেগ আছিল মাত্ৰ 60 কিলোমিটাৰ সেই ৰেলখনেৰে আহি চীনত উপস্থিত হ'ল আৰু লৈ অহা সময়ত তেওঁ লৈ আহিছিল নিজৰ কন্যাক আৰু কন্যাক সমগ্ৰ বিশ্ববাসীৰ সন্মুখত চিনাকি কৰি দিলে আৰু চীনৰ ভিক্টৰী পেৰেডৰ পৰাই এতিয়া চৰ্চা অব্যাহত আছে যে কিম জং উনৰ পাছত এবাৰ হয়তো উত্তৰ কোৰিয়াৰ শাসনৰ জৰিদাল 13 বছৰীয়া কন্যা কিম জু ইৰ হাতলৈ যাব নেকি তাক লৈ চৰ্চা অব্যাহত আছে চৰ্চা অব্যাহত থকাৰ মাজতে একাংশই মন্তব্য কৰিছে হয় কিন্তু ৰাজনৈতিক বিশেষজ্ঞসকলে কৈছে যে উত্তৰ কোৰিয়াৰ শাসনভাৰ কেতিয়াও এগৰাকী মহিলাৰ হাতত গতাই দিয়া নহব এগৰাকী পুৰুষৰ হাততে গতাই দিয়া ধন্যবাদ